পাঠ ভাগি গ'ল। আমাৰ পাঠ ভাগি অকণমান আগবঢ়াবৰ কাৰণে আমাৰ পৰম শ্ৰদ্ধা ভাজনক কৃষ্ণ। হে ৰাম হেন জানি সুত পুৰি উকয় অবিমত যি কথা কহিলা সুকে ৰাজাৰ গত কহিও ক সমস্তে শুনো খাব ধানে তৃতীয় অধ্যায়ৰ কথা গৈলা এহি মানে ৰাম শুনা সামাজিক জন ভাগৱত কথা মনুষ্য জন্ম কইতো নকৰিও বিঠা পুৰাণৰ সূৰ্যইটো মহাভাগৱত ব্যাস মহাঋষি আৰু কহিছামহত আৰু অন্তৰ্গত পৰ মাৰ্থ কথা যত মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত মুতহন্তে মহামুনি সুকে জানি লন্ত বিদুৰে ইহাক জানন তকি নজানন্ত ৰাম টিকা ভাষ্য চাই মহা বুদ্ধিৰ প্ৰভাৱে কেউজনে আৰু তত্ত্বৰ্থ কনা পাৱে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্বক জানে যেই সেই জন ৰাম শুদ্ধভাৱে ললে যিটো কৃষ্ণত শৰণ ভকতিৰ প্ৰসাদে নিৰ্মল যাৰ মন শিশি মহাজনে আৰু তত্ত্বক জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয় ৰাম জানিয়া কৃষ্ণত কৰা একান্ত ভকতি কলিযুগে কৃষ্ণ নাম কীৰ্তনেষে গতি বিশ্বামিত্ৰ পৰাশৰ আদি মুনি গণ জলবায়ু পত্ৰ মাত কৰন্ত ভোজন ৰাম কামিনী জনৰ মুখ পদ্ম সুললিত দেখি তাৰা সবু ভৈল কামে বিমোহিত দধি দুগ্ধ গীত মিশ্ৰ কৰি খালি অন্ন প্ৰবঞ্চিয়া পতিনিতে ভুঞ্জৈ যিটো জন ৰাম সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত বিন্দগিৰি পাৱে তেবে
সাগৰত ঋত ৰাম ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি অততে কৰিবে যত্ন সন্তৰ সংগতি শ্ৰৱণ কীৰ্তন মাত কৰিবে কৃষ্ণৰ ইন্দ্ৰিয়ক জিনি হৈবে কৃতাৰ্থ সি নৰ কৃষ্ণ কৃপালু বাপাই সমস্ত ইয়াতে আমাক পদে কৈছে কৃষ্ণৰ থানক যিটো নকৰে গমন বৃক্ষ শিপা সমতাৰ দুখানি চৰণ জীৱন ভকতৰ পদৰেনো নলবই যিজনে জীৱন্ততে সবহিতো মৃত্যক সমান। আমি যে আজি আহি ভকতৰ পাদপদ্ম বা ভকতৰ চৰণ আমি সেৱা কৰিছোঁ চৰণ কমল এইটোৱে আমাৰ জীৱন সাৰ্থক কাৰণ ভগৱানে নিজেই কৈছে কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা বা কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থা এহি মানে কহে গীতা ভাগৱত গ্ৰন্থ। কৃষ্ণক পাবলৈ হ'লে প্ৰথম এপ্লিকেশ্যনখন আবেদনখন আপুনি কাক দিব লাগিব ভকতক দিব লাগিব। ভগৱানে কৈছে যে মোৰ ভকতৰ ভকতি নকৰাকৈ কোনো মোক লাভ কৰিব নোৱাৰে। সিদ্ধিৰ ভৱতি বানেতি অচ্যুত সেবিনাম আপোনাৰ মোৰ তেতিয়াই সিদ্ধি হ'ব যেতিয়া আমি ভগৱানৰ ভকতৰ চৰণ কমলত দৰ্শন কৰিম আৰু ভকতৰ ভকতি কৰিম। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে সকলোৱে গাব য়ে নহু জানায়ামি সাৰি জাতি সাৰি ও আশ্ৰমি নহু নহু ধৰ্মশীল দানব্ৰত তীৰ্থ গামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ অগোপী ভতা পদ কমলৰ দাসৰো দাস তান দাস ভৈলো আমি ৰাম দাসৰো দাস তান দাস ভৈলো আমি। নহু জানা আমি চাৰি জাতি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু ক্ষুদ্ৰ এই চাৰি জাতি আপুনি মই নহয় বুলি কৈছে। নহু জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নোহোৱাতি বানপন্থ আশ্ৰমী গৃহাশ্ৰমী ব্ৰহ্মচাৰী আৰু সন্ন্যাস এই চাৰি আশ্ৰমীও আমি আপুনি নহয়। নহু ধৰ্মশীল দানব্ৰত তীৰ্থগামী বোলে আমি বহুত ডাঙৰ ধৰ্মশীল তীৰ্থগামী আমি নহয়। আমি কোন হয় কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভত্তা মানে স্বামী গোপীসকলৰ যিজন স্বামী তান দাসৰো দাস ভৈলো আমি। সেইকাৰণে মহাপুৰুষ শংকৰদেৱৰ যিটো ধৰ্ম দৰ্শন আছে মহাপুৰুষ গুৰুজনাই আপোনালোক জানে পদৰ হেকে হেকে নিজকে কি বুলি কৈছে কৃষ্ণৰ কিংকৰ হয়নে কিংকৰ মানে দাস বা চাকৰ হয়নে। আকৌ মহাপুৰুষ মাধৱদেৱে গোটেই ব্ৰহ্মাণ্ডখন ৰচনা কৰাৰ পিছত তেওঁ নিজকে মূৰ সম পাপী লোক নাহিকেহে তিনি লোক বুলি কৈছে হয়নে বাৰু। আমাৰ মহাপুৰুষ গুৰুসকলে যেতিয়া ইমানটো কৈছে আপুনি মই কিমান ক'ব লাগিব বাৰু অ হৰি
কিন্তু আমাৰ ভকতসকল নিজকে কি বুলি ভাবে বাৰু? হা, দুই এটা যদি শাস্ত্ৰ লিখি দিয়ে না, গ্ৰন্থ এখন যদি লিখি দিয়ে, নিজকে কি বুলি ভাবে? বা অকণমান শাস্ত্ৰ জানিলে মোতকৈ আৰু কোনো নাই, হয়নে বাৰু? মোতকৈ আৰু জনা মানুহ এই সংসাৰত, মোতকৈ মানে মোতকৈ আৰু নামাচাৰ্য নাম দিব পৰা মানুহ নাই, হয়নে? মোতকৈ বৰগীত গাব পৰা মানুহ ইয়াত এই অঞ্চলটোতে নাই, মোতকৈ আৰু জনা মানুহ নাই, হয়নে বাৰু? কিন্তু আমাৰ গুৰুজনাই কি কৈছে? নিজকে দাসৰো দাস, আমাক সদায় তৃণৰ সমান থাকিবলৈ কৈছে। তৃণৰ সমান মানে ঘাঁহৰ নিচিনা। আমি যদি বৰগছ নিচিনা থাকিম, তেতিয়া এজাক বতাহ আহি আপোনাৰ ডাল পাতবিলাক যিমান যি আছে চব চুৰমাৰ কৰি ভাঙি পেলাব। সেইকাৰণে সৰুতকৈ সৰু সৰুতেহে ভকতি ৰয়, হয়নে? সৰুতকৈ সৰু সৰুতেহে ভকতি ৰয়। আপুনি যদি বাৰে বাৰে মানে নিজকে যদি বহুত ডাঙৰ নিজকে ভাবা হয়, তেতিয়া ভগৱানে আপোনাৰ অহংকাৰ কোন ফালৰ পৰা কেনেকুৱা চুৰমাৰ কৰিব আপুনি বুজি নাপাব। কাৰণ ভগৱানে চব বস্তু ভাল পায়, ভগৱানে অহংকাৰটো কিঞ্চিত ভাল নাপায়। কিঞ্চিত ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ভগৱানে কৈছে মই সকলো বস্তু ভাল পাওঁ, যদি কেনেবাকৈ মোৰ ভকতৰ অহংকাৰ হয়, হয়নে? এই অহংকাৰটো মই কিন্তু ভকতৰ দূৰ কৰিবই লাগিব। তাক মানে ভগৱানে চাৰ্জিকেল চিকিৎসা কৰে, বুজি পাইছেনে? চাৰ্জিকেল চিকিৎসা মানে শল্য চিকিৎসা কৰে ভকতৰ যদি অহংকাৰ হয়। সেইকাৰণে আপুনি মই সাধু সদায় সাৱধান হৈ থাকিব লাগে, সাধু সদায় সাৱধান। কেতিয়াবা আকৌ মান সন্মান প্ৰতিষ্ঠা যেতিয়া আহি যায়, তেতিয়াও আপোনাৰ মোৰ অহংকাৰ আহিব পাৰে, হয়নে? মান সন্মানতো অহংকাৰ আহেনে মানুহৰ? সেইকাৰণে সংস্কৃত শ্লোকত কৈছে বোলে সন্মানম সুৰাপানম, সন্মানটো মদতকৈ নিচা বস্তু। ঔ হৰি ওৰা, সন্মানটো মদতকৈ নিচা বস্তু। বোলে আপোনাক বোলে কোনোবা এখন সমাজত আগধৰা দিলে, আপুনি খুব ভাল পালে, হয়নে? কাইলৈও আগধৰাটো আপোনাক দিলে সমাজে, আপুনি খুব ভাল পালে। কেতিয়াবা যদি 3 নম্বৰ দিনাখন যদি কেনেবাকৈ আগধৰাটো নিদিয়ে, বাপজন লাহেকৈ উঠি গুচি যায়, চাবচোন সমাজবিলাকত, হয়নে বাৰু? এনেকুৱা ভকত থাকে। সেইকাৰণে কৈছে সাধু সদায় সাৱধান। বোলে সন্মানম সুৰাপানম, সন্মানটো মদতকৈ নিচা বস্তু। আৰু বোলে প্ৰতিষ্ঠা শুক্ৰী বিষ্ঠা, প্ৰতিষ্ঠাটো গাহৰি মলৰ লগত তুলনা কৰিছে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। গৌৰৱম ঘোৰ ৰৌৰৱম, গৌৰৱটো বোলে ৰৌৰৱ নৰকৰ লগত তুলনা কৰিছে। তস্মাৎ প্ৰেয়ম তেজম, এই তিনিটা বস্তু জ্ঞানীসকলে লগে লগে ত্যাগ কৰে। সেইকাৰণে নিজকে একেবাৰে সৰুতকৈ সৰু দাসৰো দাস সেৱক হৈ থকাটোৱে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। গতিকে যদি আমি বহুত জনা দেখাওঁ, তেতিয়া ভগৱন্তই আমাৰ অহংকাৰবিলাক চুৰমাৰ কৰি পেলাব। আৰু যোনে অহংকাৰ শূন্য হৈ থাকিব, সেইজনক ভগৱানে খুব ভাল পায়। গতিকে ভকতে আপোনাৰ যদি যোগ্যতা আছে, ভগৱানে আপোনাক সেই পৰম মানে যিটো পদ, সেইটো ভগৱানে নিজেই আপোনাক দিব। আপোনাৰ গুণৰ লগতে, আপোনাৰ গুণতে ভগৱন্ত, আপোনাৰ গুণটোতে আপুনি সেই আপোনাক ভকতে সেৱা কৰিব। হাজাৰজন আপোনাক সেৱা কৰিব আপোনাৰ গুণটোৰ কাৰণে, হয়নে বাৰু? আপুনি নিবিচাৰিলেও আপোনাক সেৱা কৰিব। এজন গুণীমানী ব্যক্তিক চাবনো, আপোনাৰ দেখাৰ লগে লগে আপোনাৰ ভক্তিভাৱ আহি যাব, আৰু নিজে নিজে আপোনাৰ হাজাৰজনে তাক নমস্কাৰ কৰে নাই বাৰু? আপুনি বিচৰাটো নাছিলে, কিন্তু আপোনাৰ গাত সেই গুণবিলাক আছে, সেইকাৰণে আপোনাক সেৱা কৰিছে।
সেইকাৰণে আমাক মহাপুৰুষ গুৰুজনে কৈছে আপুনি আৰু বেলেগকৈ আৰু ক'ব নালাগে যে মই বোলে ইমানটো জানো বা ইমানটো হেৰি পাৰোঁ বুলি। আপোনাক শ্ৰদ্ধা কৰিব, ভক্তি কৰিব, নিজে নিজে কৰিব। গতিকে কৃপালু বাপাই সমস্ত অহংকাৰ শূন্য হৈ আমি যেতিয়া ভকতি কৰিম তেতিয়াহে ভগৱান ভাল পায়। গতিকে যদি শিৱৰ অহংকাৰ হৈছিলে আপোনালোক জানে, দেৱাদিদেৱ মহাদেৱে কৈছে ভগৱানক, হে মহাযোগ বলে শুদ্ধ কৰি আছো কায়া, ব্ৰহ্মময়ী দেখো কি কৰিতে পাৰে মায়া। মহাদেৱে ভগৱানক অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন পৰম অধ্যক্ষ, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন পৰম নায়ক, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন পৰম অধিকাৰী, যিজন যোগেশ্বৰ মহেশ্বৰ প্ৰভু ভগৱন্তৰ ওচৰত মহাদেৱে কৈছে, মহাযোগ বলে শুদ্ধ কৰি আছো কায়া, ব্ৰহ্মময় দেখো কি কৰিতে পাৰে মায়া। মই গোটেই জগতখন ব্ৰহ্মময় দেখিছোঁ, তোমাৰ মায়াইনো মোক কি কৰিব বুলি ভগৱানক অহংকাৰ কৰিছে। তেতিয়া ভগৱান বুজি পালে ইয়াৰতো অকণমান অহংকাৰ হৈছে মোৰ ভকতৰ, ইয়াক যদি এতিয়াই ঠিক ঠাক নকৰোঁ তেনেহ'লে ই বিপদ ঘটিব ইয়াৰ। তেতিয়া ভগৱানে কি কৰিলে, মোহিনী ৰূপ ল'বলগীয়াত হৈছিলে, হয়নে? ঠিক আছে, মোহিনী ৰূপটো তেনেহ'লে মই লৈ লোৱাই ভাল। মোহিনী ৰূপ লৈ কিনি কি কৰিলে, ভগৱান মহাদেৱক মোহিত কৰি দিলে। আৰু যেতিয়া মোহিত হৈ গ'ল মহাদেৱে তেতিয়া কৈছে, কি বুলি কৈছে, যে তোমাৰ এই মোহিনী ৰূপটো চাই তেতিয়া তেওঁৰ জ্ঞান আহি গ'ল যে বিষ্ণুৰ আগত মই পৰম অজ্ঞানী, জিনিলো মায়াক বুলি কৈলো গৰ্ববাণী। হয়নে? বোলে বিষ্ণুৰ আগত মই পৰম অজ্ঞানী, মই মায়াক জিনিলো বুলি মই অহংকাৰ কৰিছোঁ। এতিয়া আমাৰ ভকতৰো কিছুমান অহংকাৰ আছে। এই কথাবিলাকে ইয়াত ধুনীয়াকৈ টীকাভাষ্য কৰি সুন্দৰভাৱে আমাৰ গুৰুজনে দৰ্শন দেখাইছে যে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি তত্ত্বক জানে যেই সেই, কি বুলি কৈছে, যেই সেই জন। শুদ্ধভাৱে ল'লে যিটো কৃষ্ণ থৰণ, ভকতিৰ প্ৰসাদে নিৰ্মল হোৱে জ্ঞান। আমাৰ মনটো নিৰ্মল কৰাৰ একমাত্ৰ উপায়, এতস্মাদ অপৰম কিঞ্চিন মনোশুদ্ধি বিদত্তে, মন পবিত্ৰ কৰা একমাত্ৰ উপায় হৈছে কৃষ্ণৰ কথা। আপুনি যদি এজন ভাল বক্তা তেনেহ'লে আপুনি ভালকৈ কৃষ্ণ কথাবিলাক কাৰোবাক ক'ব। আৰু যদি আপুনি বোলে ভাল শ্ৰোতা, কোনোবাই যদি আপোনাৰ আগত ভালকৈ কৃষ্ণ কথাবিলাক কৈছে, আপুনি একান্ত মনে কৃষ্ণ কথা শুনিব লাগে। আৰু ভাল শ্ৰোতা নহ'লে আকৌ ভাল বক্তাও হ'ব নোৱাৰে। পাৰিব নেকি? নোৱাৰে। তেওঁ যদি বোলে মই বোলে ইমানখিনি কথা জানোৱেই, মই চব জানোৱেই, আহি কিনি কিছুমান মানুহ বহি থাকে চাবচোন, কিন্তু নিজকে মানে পূৰা জানো জানো ভাৱত থাকে। আগতেই তাৰ গিলাচটো ফুল হৈ আছে, তাত আৰু পানী ঢালিলে এইটো ভৰ্তি হ'বনে? কি হ'ব? পানীটো পৰি যাওঁ। তো এনেকুৱা মানুহ, এনেকুৱা ব্যক্তি, এনেকুৱা শ্ৰোতাও আহি বহি থাকে। গতিকে তেওঁৰ লাভ একো নহয়। তেওঁৰ কি হয়, ইয়াৰ পৰা তেওঁ আৰু পাপহে গোটাই লৈ গুচি যাব। সেইকাৰণে কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ হ'লেও আমি একেবাৰে শূন্য হৈ আহিব লাগে। যেনেকৈ চেণ্ডেলযোৰ আমি বাহিৰতে খুলি থৈ আহোঁ নাই, চেণ্ডেলযোৰ ভিতৰত সোমালোঁ জানো? ভগৱানৰ কথা য'ত শ্ৰৱণ কীৰ্তন চলি থাকে, তেতিয়া কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অভিমান, সেই বাহিৰত যেনেকৈ আমি খুলি ৰাখিম চেণ্ডেলযোৰ, ঠিক তেনেকৈ আমি সকলো বস্তু তাতেই খুলি কিনি আহি, তাতেই খুলি আমি ইয়াত একেবাৰে নিউট্ৰেল হৈ কিনি ভগৱানৰ কথা শুনো, একেবাৰে একো নাজানো। কাৰণ মহাযোগীসকলো ধ্যান দি শুনিব। চাৰি সিদ্ধই নাৰদ কি নাজানে? নাৰদ চব জানে। চাৰি সিদ্ধক লগ পালে, সনক সনাতন সদানন্দ সনত কুমাৰক। চাৰি সিদ্ধক কৈছে তোমালোক
চাৰিওজন গোটেই সংসাৰত ভাগৱত ধৰ্মৰ কথা প্ৰচাৰ কৰি আছে। আজি ভাগ্যৰ বলতে তোমালোকক চাৰি সিদ্ধক লগ পালোঁ। তোমালোক চাৰি সিদ্ধই কওকচোন বাৰু, ভাগৱত ধৰ্ম মানেনো কি? প্ৰশ্ন কৰিছে নাৰদে। তেতিয়া নাৰদে উত্তৰত কৈছে, গোবিন্দৰ প্ৰিয় নাৰদ শুনা, ভাগৱত ধৰ্ম আপুনিও জানে। গতিকে আপোনালোক সকলোৱে ভাগৱত ধৰ্ম জানে। শৌক মুখ্য বুলি আজি আপুনি ভাগৱতৰ কথাবিলাক কথন মথন কিয় কৰিছোঁ? কাৰণ ভাগৱতত সদায় নৱ ৰসৰ সৃষ্টি হয়, সদায় নতুন ৰসৰ সৃষ্টি হয়। আৰু ভকত ভোমোৰাই খেদিগুৰি আহি সেই নৱ ৰস পান কৰে। গতিকে মই সেই ভকত ভোমোৰাই আহি নতুনত্ব, সদায় নতুন নৱ ৰসৰ আমি পান কৰিব লাগে। পিবতম ভাগৱতম ৰসমালয়ম মুহুৰহু ৰসিকা ভুবি ভাবুৰকা। আমি সদায় পান কৰিব লাগিব কৃষ্ণ কথা। গতিকে সেইকাৰণে কৈছে যে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি তত্ত্বক জানে যে সেইজন। ইয়াৰ তত্ত্ব সকলোৱে নাজানে। কোনে জানিব? এই শুদ্ধভাৱে লয়লে যিটো কৃষ্ণ হৰণ, ভকতিৰ প্ৰসাদে নিৰ্মল হোৱে জ্ঞান। নিৰ্মল হোৱে মন। আমাৰ মনটো যেতিয়ালৈকে পবিত্ৰ নহয়, তেতিয়ালৈকে আমাৰ হৃদয়ত যে সেই পৰমাত্মা ভগৱান কৃষ্ণ বিদ্যমান হৈ আছে, বহি আছে, এই কথাটো কোনোদিনে অনুভৱ বা উপলব্ধি নহ'ব। ভগৱান বাহিৰত নাই। অৰ্জুনক কৈছে, হে অৰ্জুন, বোলে সৰ্বস্ব চাহং হৃদি সন্নিবিষ্ট, মই সকলোৰ হৃদয়তে আছোঁ, পৰিপূৰ্ণৰূপে আছোঁ, কম বেছি নহয়। ভগৱান বোলে আপোনাৰ হৃদয়ত কম, ইয়াৰ হৃদয়ত বেছি, এনেকুৱা কোনো কথা নাথাকে। বোলে নগাঁৱত বোলে মৃত্যুঞ্জয় মন্দিৰটোত ভগৱান 100%, ঢেকীয়াখোৱা নামঘৰটোত 100%, আৰু আমাৰ এই বাপৰ গৃহৰ বোলে নামঘৰটোত বোলে 20%, এনেকুৱা কোনো কথা নাই। ভগৱানে কৈছে সকলোৰ হৃদয়ত মই সম্পূৰ্ণৰূপে আছোঁ। বোলে ঈশ্বৰ সৰ্বে ভূতেশ্ব ভূতাত্মা অৱস্থিত, এ সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। মই সাক্ষী ৰূপে সকলোৰ হৃদয়ত বহি আছোঁ। বুজি পাইছেনে কথাটো? গতিকে আমি ভগৱন্তক বিচাৰি বাহিৰলৈ যাব নালাগে। বোলে না মন্দিৰ মে, না মছজিদ মে, না সড়ক মে, না গুফা মে, মে তো তেৰি পাছো, মই তোৰ লগতে আছোঁ। এতিয়াৰ পৰা নহয়, অনন্ত কাললৈকে, অনাদি কাললৈকে আমাৰ লগতে ঈশ্বৰ আছেই। অনাদি কাললৈকে আমি যি জনিতে ভ্ৰমণ কৰিলোঁ, সেই জনিবিলাকতো ঈশ্বৰ আমাৰ লগতে আছে। এতিয়া আমি কৃষ্ণৰ কৃপাত যেনিবা এই মানৱীয় তনুটো পাইছোঁ, হয়নে বাৰু? মানুহৰ জন্মটো পাইছে, ইয়াতো আমাৰ ঈশ্বৰ আমাক লগ এৰা নাই। এৰিছে নেকি? নাই এৰা। অনাদি কাললৈকে ঈশ্বৰ আমাৰ লগতে আছে। সেইকাৰণে জীৱ হৈছে শুদ্ধ, জীৱাত্মাটোৱে হৈছে নিত্য সনাতন শুদ্ধ বস্তু। এই আত্মাটো কি? শুদ্ধ সনাতন আৰু নিত্য বস্তু। যেনেকৈ পৰমাত্মাও শুদ্ধ, নিত্য আৰু সনাতন, হয়নে? সেইকাৰণে আমাৰ গুৰুজনাই প্ৰাৰ্থনাত কৈছেনে, অ তোমাৰে হে অংশ আমি যত জীৱ যাক, তোমাৰ মায়াই হৰি বান্ধিছে আমাক, দিও উপদেশ ভজো তোমাৰ চৰণ, অ মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। এই মায়াৰ গাঁঠিবিলাক খুলিব লাগিব। জীৱ ব্ৰহ্ম আৰু মায়া, জীৱ মায়া আৰু ব্ৰহ্ম হৈ আছে। মায়াটো পৰ্দা। এই মায়াৰ দ্বাৰা এই ব্ৰহ্মক আমি দৰ্শন পোৱা নাই। তো এই মায়াৰ গাঁঠিবিলাক খুলিবলৈ হ'লে কি কৰিব লাগিব? অন্তৰ সংলং, ভকতৰ সংলয়,
এই ভাগৱত গ্ৰন্থ যেতিয়া আমি শ্ৰৱণ কৰোঁতে ঈশ্বৰৰ কথা শুনোতে যেনেকৈ এজন কুকুৰীকণা বেমাৰী ৰোগীয়া, কুকুৰীকণা যাৰ বেমাৰ আছে, তেওঁ যদি অঞ্জন লগাবলৈ আৰম্ভ কৰি দিয়ে, অঞ্জন মানে কাজল, হয়নে? কুকুৰীকণা বেমাৰী মানুহটো যদি অঞ্জন লগাবলৈ আৰম্ভ কৰি দিয়ে, তেওঁ আগৰ নিচিনা দেখা পায়, চকুটো আৰু কুকুৰীকণা বেমাৰটো তাৰ ভাল হৈ যায়। ঠিক ভগৱানে কৈছে, কোটি কোটি জন্মৰ পাপবিলাক আমাৰ সঞ্চিত পাপৰ কাৰণে, কোটি কোটি জন্মৰ প্ৰাৰব্ধৰ পাপবিলাক আমাৰ জমা হৈ আছে, বহুত ডাঙৰ জাবৰা সোমাই আছে। এই জাবৰবিলাক থাকোঁতে আপুনি মই কেনেকৈ কৃষ্ণক দৰ্শন পাম? সেইকাৰণে ইয়াত কৈছে, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্বক জানে যেই সেইজন, কোনে জানিব? শুদ্ধভাৱে ললে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰসাদে নিৰ্মল হৈ। এই শৰণটো আমাৰ শুদ্ধ হ'ব লাগিব, এই শৰণটো শুদ্ধ হ'ব লাগিব দেই। মৌখিক শৰণ হ'ব নালাগে, মুখেৰে শৰণ লয়, বহুত মানুহে মুখেৰে শৰণ লয়, হয়নে? বোলে বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়া, চিত্তে আন দেৱক ভজে। বোলে মুখেৰে শৰণ ল'লে, বোলে শৰণ ল'লোঁ, বোলে ক'ত ল'লাহে? বোলে শৰণ ক'ত ল'লোঁ? বোলে বহুত ডাঙৰ সমাজ এটা আছে ন, শংকৰ সংঘ, বোলে তাত ল'লোঁ, হয়নে? বোলে শৰণ ল'লা, বোলে শৰণ ল'লোঁ, বোলে ক'ত ল'লা? বোলে বহুত ডাঙৰ সমাজ এটা আছে আমাৰ, বোলে ভাগৱতী সমাজ, তাত ল'লোঁ, হয়নে? বোলে শৰণ ল'লা, বোলে শৰণ ল'লোঁ, বোলে ক'ত ল'লোঁ? বোলে বহুত ডাঙৰ সত্ৰ এটা আছে মাজুলীত, তাত গৈ আমি শৰণ ল'লোঁ। বোলে এতিয়া কি হ'ব? বোলে শৰণ হৈ গ'ল যেতিয়া আমাৰ আৰু বোলে চিন্তা নাই, এতিয়া বোলে বৈকুণ্ঠৰ বোলে জখলাটোত বোলে আমাৰ লাগি গ'ল, এতিয়া বোলে জখলাটোত উঠিলেই ভৰি দিলেই আমি ঔ হৰি ঔ ৰাম। তোমালোকৰ শৰণটো বোলে সেই ক'ৰবাত সেই আমুক চামুকৰ তাতে হৈছে, মোৰ শৰণটো ডাঙৰ শৰণ, মুখেৰে শৰণ, মৌখিক শৰণ। বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়া, চিত্তে আন দেৱক ভজে। আৰু কোনো নাই দেখছে বোলে করে এক ঘটি পানী যাই করে শিব মন্দিরও ঢালে দিচ্ছে বলে, ও হরি হরি তার সন্তোষ। শৰণ আমাৰ শুদ্ধ হ'ব লাগিব। ভগৱান কৃষ্ণই গীতাত কৈছে, হে অৰ্জুন, বোলে দৈবী ঐসা গুণময়ী মম মায়া দূৰত্বয়া। হে অৰ্জুন, বোলে এই মোৰ ত্ৰিগুণাত্মিক মায়া, সত ৰজ তমৰ দ্বাৰা মই মায়াৰ দ্বাৰা এই সংসাৰখনক পৰিচালনা কৰি আছো। এই মায়াটো তুমি অতিক্ৰম কৰিব লাগিব, পাৰ কৰিব লাগিব, তেতিয়াহে তুমি মোৰ চৰণ দৰ্শন পাবা। দৈবী ঐসা গুণময়ী মম মায়া দূৰত্বয়া। সংসাৰৰ মায়া মোহত পৰি যদি আপুনি মই ঈশ্বৰক পাহৰি যাওঁ, হয়নে? এই ত্ৰিগুণাত্মিক মায়াৰ দ্বাৰা মানুহবিলাকক মই বন্দী কৰি ৰাখিছোঁ। মোৰ চৰণত শৰণাপন্ন হ'ব লাগিব, আশ্ৰয় ল'ব লাগিব। অৰ্জুনে কৈছে, প্ৰভু আপোনাৰ মায়াৰ পৰা মুক্ত হ'বলৈ হ'লে কি কৰিব লাগিব? ভগৱানে কৈছে, বোলে মা মে বৌ প্ৰপদ্যন্তে মায়া মে তম তৰন্তি তে। যি মানুহে কায় বাক্য মনে মোৰ চৰণত শৰণাপন্ন হয়, সেইজনে মোৰ মায়াৰ পৰা তেওঁ মুক্ত হ'ব পাৰিব। কায় বাক্য মনটো আমাক মানে কৃষ্ণ চৰণত অৰ্পণ কৰিব লাগিব। কায় মানে দেহা, মনটো আৰু বাক্যটো। অৰ্জুনক কৈছে, এ অবস্তুক দেখাবন্ত বস্তুক আবৰি, হেহি হে মুহুৰ মায়া জানা নিষ্ট কৰি। অবস্তু মানে অসত্য, অবাস্তৱ। বস্তু মানে সত্য, বাস্তৱ, সত্য। সত্য কোন বাৰু? ঈশ্বৰ নহয় জানো? কৃষ্ণ নহয় জানো? হা? গতিকে ভগৱানে কৈছে, অবস্তুক দেখাবন্ত বস্তুক আৱৰি, এহিহে মুহুৰ মায়া জানা নিষ্ট কৰি। হে ভগৱন্ত মাধৱ অভয় চৰণে, শৰণে পখিলে যিটো কায় বাক্য মনে। ঈশ্বৰ মাধৱ তাংক কৰিলন্ত দায়া, তৰয় দুৰ্ঘুৰ ইটো ঈশ্বৰৰ মায়া। তেওঁ ঈশ্বৰৰ মায়াৰ পৰা মুক্ত হ'ব। তাৰ এটা উদাহৰণ দি দিওঁ। যেনেকৈ
এজন জালুৱা মানে মাছ মৰা যিজন জাল মাৰিছে, এজন জালুৱা মানুহে নদীৰ এক আঁঠু পানীত নামি গ'ল। নামাৰ পিছত তেওঁ যেতিয়া মাছ মাৰিবৰ কাৰণে জালটো পেলালে আৰু সেই জালৰ ছাঁটো চাই যিবিলাক মাছ জালুৱাটোৰ জালৰ ছাঁটো চাই পলাব বিচাৰিছে, ভাগিব বিচাৰিছে, সেইবিলাক মাছে সেই জালুৱাৰ জালৰ বন্দী হৈ যায়। বন্দী হ'বনে বাৰু? হয়নে বাৰু? যিবিলাক মাছ ভাগিব বিচাৰে, পলাব বিচাৰে, সেইবিলাক মাছ জালুৱাৰ জালত বন্দী হ'বনে? আৰু যিবিলাক মাছ চতুৰ হয়, জালুৱাটোৰ ভৰিৰ তলে তলে সোমাই যাব, সেইবিলাক মাছ বাচিবনে? বাচিব নাই? সেই জালটোত ঢাক খাবনে? নাখায়। তো ভগৱানে কৈছে, মই হেন পৰম ঈশ্বৰক এৰি যিবিলাক মানুহে অন্য দেৱ দেৱীৰ আশ্ৰয় কৰিছে, সেই মানুহবিলাক মোৰ মায়াত বন্দী হৈ যাব। আৰু যিবিলাক মানুহে কেৱল মই হেন ঈশ্বৰক চৰণত শৰণাপন্ন হয়, সেইবিলাক মানুহে মোৰ মায়াৰ পৰা মুক্ত হ'ব পাৰিব। গতিকে সেইজন মানুহৰে মনটো নিৰ্মল হ'ব, যাৰ হৃদয়টো পবিত্ৰ হয়, যাৰ হৃদয়ত পবিত্ৰতা আছে, এই হৃদয়তে ঈশ্বৰ কৃষ্ণ বাস কৰে। যাৰ হৃদয়ত কপট আছে, সেই হৃদয়ত কৃষ্ণ ঈশ্বৰ বাস নকৰে। সেইকাৰণে কপট, ঈৰ্ষা, অসূয়া, কপট এইবিলাক আপুনি ত্যাগ কৰিব লাগিব। হয়নে বাৰু? আজিকালি সমাজত দেখা যায়, কেনেবাকৈ যদি আমাৰ বৰা বাপক যদি নামাচাৰ্য দুজন গ'ল, বৰা বাপক যদি নামত প্ৰস্তাৱ কৰি দিলে, তাত যদি নামাচাৰ্য শইকীয়া বাপু আছে, লাহেকৈ উঠি গুচি যায়। অ হৰি উঠে নাই বাৰু? কেনেবাকৈ যদি ৰহিলা এগৰাকীক বৰগীত গাবলৈ দিয়া হয়, প্ৰমিলা এগৰাকী লাহেকৈ উঠি গুচি যায়। হয়নে বাৰু? উঠি যায়নে? এই ঈৰ্ষা, অসূয়া এইবিলাক আমি ত্যাগ কৰিব লাগিব। আৰু সমস্ত প্ৰাণীৰ হৃদয়ত আমি কৃষ্ণ ভাৱপন্না হয়, কৃষ্ণ ভাৱপন্নাত আমি চাব পাব লাগিব। সেইকাৰণে কৈছে, ভকতিৰ প্ৰসাদে নিৰ্মল হোৱে মন, হিহি মহাজনে আৰু তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। জানিয়া কৃষ্ণত কৰা একান্ত ভকতি, কলিযুগে কৃষ্ণ নাম কীৰ্তনহে গতি। কলিযুগত কিন্তু কৃষ্ণ নামেহে গতি বুলি কৈছে ভাগৱত। এতিয়া আমাৰ গুৰুজনাই, আমাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে কৈছে, হয়তো যুগে ধ্যান, তেৰতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই, আৱাৰ নাই খেদুজা। ইষ্টাম মাৰি থৈছে নামঘোষাত, হয়নে? সত্য যুগৰ আয়ু কিমান আছিল বাৰু? 17,28,000 বছৰ। এই যুগৰ যুগ ধৰ্ম আছিল ধ্যান কৰা। ধ্যানৰ যোগেদি ঈশ্বৰক লাভ কৰিব পাৰিছিল, নোৱাৰিছিল, সেই সময়ৰ এইটো যুগ ধৰ্মৰ ব্যৱস্থা আছিল। সত্য যুগত ধ্যান, তেৰতা যুগত যজ্ঞ বুলি কোৱা হৈছে। অশ্বমেধ যজ্ঞ, বাজপেয়ী যজ্ঞ, ৰাজসুই যজ্ঞ, এনেকুৱা ডাঙৰ ডাঙৰ যজ্ঞ তেৰতা যুগত কৰিছিলে। তেৰতা যুগ, হয়নে? তেৰতাৰ যুগৰ আয়ু আছিলে 12,96,000 বছৰ। আৰু সেই যুগৰ যুগ ধৰ্মই আছিলে যজ্ঞ কৰা, নহয় বাপ? তাৰপিছত আছিল কি যুগ? দাপৰ যুগ। দাপৰ যুগত ভগৱান কৃষ্ণ অৱতাৰ হৈছিলে, আপোনালোক জানে, হয়নে? কিন্তু যুগ ধৰ্ম আছিল পূজা কৰা। দাপৰ যুগৰ আয়ু আছিল 8,66,000 বছৰ। কিন্তু যুগ ধৰ্ম আছিল পূজা কৰা, বিভিন্ন দেৱ দেৱীক পূজা কৰিছিল। দুৰ্গা, কালী, ভদ্ৰা, লক্ষ্মী, বিশ্বকৰ্মা। ইন্দ্ৰক পূজা নোপোৱাৰ কাৰণে আপোনালোক জানে, গোবৰ্ধন পৰ্বত ভগৱানে উঠাবলগীয়া হ'ল, মুখল বৰষুণ দিছিলে ইন্দ্ৰই, হয়নে? তো সেই যুগৰ যুগ ধৰ্ম আছিল পূজা কৰা। তাৰপিছত কলিযুগৰ আয়ু হৈছে 4,32,000 বছৰ।
আৰু কলিযুগৰ যুগ ধৰ্ম হৈছে হৰিৰ নাম। দ্বাপৰ যুগত ভগৱান কৃষ্ণ অৱতাৰ হৈছিল যদিও দ্বাপৰ যুগত কিন্তু ভগৱান কৃষ্ণ কোনো ভগৱান বুলি মনা নাছিল। মাত্ৰ 12-13 জন মান মানুহে 12-13 জন মান ভকতেহে 12-13 জন মান ভকতেহে কৃষ্ণক চিনি পাইছিল। উদ্ধৱ, মৈত্ৰেয়, বিদুৰ, কুন্তি, দ্ৰুপদী, অক্ৰূৰ, হয়নে, ভীষ্ম, এনেকুৱা 12-13 জন মান ভকতেহে কৃষ্ণস্তু ভগৱান বুলি ভাবিছিল, জানিছিল। জগতৰ ঈশ্বৰ কৃষ্ণ বুলি চিনি পাইছিল। 56 কোটি ততোধিক যদুবংশয়ো কিন্তু কৃষ্ণক চিনি পোৱা নাছিল। নিজৰ পৰিয়ালবৰ্গও কিন্তু ভগৱানক চিনি পোৱা নাছিল যে এইজন যে জগতৰ ঈশ্বৰ। সেইকাৰণে 10ম স্কন্ধত লিখিছে, য়ে ক্ষীৰ সাগৰত আছিলে কহধৰ, ও মাছে যেন বোলে এক জলচৰ। ক্ষীৰ সাগৰত আছিলে শশধৰ। শশধৰ মানে হৈছে চন্দ্ৰ। চন্দ্ৰৰ জ্যোতিটো যেতিয়া ক্ষীৰ সাগৰত পৰিছিলে, তাত তিৰমিৰ তিৰমিৰ কৰি থকা সেই জ্যোতিটো চাই তাত থকা মাছবিলাকে কি বুলি কৈছিল, ইও এটা জলচৰ প্ৰাণী, আমাৰ নিচিনা মাছেই হয় বুলি ভাবিছিল, হয়নে? হেহি মতে কৃষ্ণক পায়া যদুবীৰ, মনে মানিলন্ত ইও জ্ঞাতি একো জন। ঠিক যদুবীৰসকলে কৃষ্ণক পাই কি বুলি ভাবিছিল, ইও আমাৰ এটা পৰিয়ালৰ ব্যক্তি, সদস্য, হয়নে? ককা, আজু ককা, বৰদেউতা, মামা, হয়নে বাৰু? গতিকে সেই যুগটো পাৰ হৈ গ'ল, দ্বাপৰ যুগ। কৃষ্ণ বৈকুণ্ঠ গুচি গ'ল আৰু কৃষ্ণৰ লগত যিমান ধৰ্মবিলাকো গুচি গ'ল বৈকুণ্ঠ। আনযত ধৰ্ম কৃষ্ণৰ লগত গুচি গ'ল। একস্থানে হোৱা হৰি নাম মাজে ৰৈলা বুলি কৈছে, হয়নে? কলিযুগত হৰিৰ নাম ধৰ্ম, যুগ ধৰ্ম হৰিৰ নাম। গতিকে সত্য যুগৰ কামটো যদি আপুনি মই কলিযুগত কৰি থাকোঁ, ধ্যান ৰামদেৱ বাবাৰ নিচিনা, দ্বাপৰ যুগৰ পূজাটো যদি কলিযুগত কৰি থাকোঁ, ত্ৰেতা যুগৰ যজ্ঞটো যদি কলিযুগত কৰি আছোঁ আজিলৈকে, তেনেহ'লে এক্সপাইৰি টেবলেট খাই থকা নিচিনা হয়। ঔ হৰি, কোনোবাই যদি আজিও পূজা কৰি আছে, বিশ্বকৰ্মা পূজা, লক্ষ্মী পূজা, তেনেহ'লে এক্সপাইৰি টেবলেট খাই থকা নিচিনা হয়। ম্যাদ উকলা দৰৱ, বোলে ম্যাদ উকলা দৰৱ খালে বোলে কি হ'ব, শৰীৰত উপকাৰ হ'ব নে অপকাৰ হ'ব? বোলে শৰীৰত বোলে কোনোদিন উপকাৰ নহয়, অপকাৰ হ'ব, হয়নে? সেইকাৰণে যুগ ধৰ্মত কৈছে, মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চাবা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম, হয়নে বাৰু? সেইকাৰণে কলিৰ ধৰ্ম হৰিৰ নাম জান, পাপীৰ নিন্দাত নেদিবা কাণ। কলিৰ ধৰ্মই হৈছে হৰিৰ। হৰিৰ নাম ধৰ্মত যিসকলে আশ্ৰয় কৰিছে, আৰু হৰিৰ নাম ধৰ্মটো কি ধৰ্ম? বোলে ৰজাৰ ধৰ্ম। কাৰণ ৰজাই, নৰনাৰায়ণ ৰজাই ইয়াক কি বুলি কৈছে? নৰনাৰায়ণ ৰজাই ইয়াক স্বীকাৰ কৰিছে, হয়নে? পালন কৰিছে।